অহাকালি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আই সৰস্বতী পূজা আৰু সৰস্বতী পূজাক কেন্দ্ৰ কৰি দেখা গৈছে যে হাইলাকান্দিতো বৰ্তমান উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ হাইলাকান্দিৰ হাটবাজগঞ্জ বজাৰৰ কাষত আৰু ইয়াতে ৰাস্তাৰ দুই পাশে আমি দেখিছোঁ যে মৃন্ময়ী মূৰ্তিসমূহ সৰস্বতী মাৰ মৃন্ময়ী মূৰ্তিসমূহ বিক্ৰী হৈছে। লগতে পূজাৰ যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীসকলো ভিৰ হৈছে আৰু ক্ৰেতাসকলে ৰাতিপুৱাৰ পৰা ইয়াতে ভিৰ কৰা আমি দেখিছোঁ। কি কিনিলে আপুনি? আমি অহাকালি আমাৰ যোনটো সৰস্বতী পূজা এইটোত আমি আম পাতা কিনিছোঁ, তাৰপিছত এইটো ফুল কিনিলোঁ আৰু বেলপাতা এইবিলাক যোনবিলাক বস্তুবিলাক চব লাগে আৰু পূজাত এইবিলাক আমি চব লৈছোঁ আৰু বজাৰৰ পৰা। সৰস্বতীৰ কলম যিটো কয় খাগ এইটো কিনিছে? এইটো কিনিছোঁ, এইটো 3টামান এইটো কলম। ৰাস্তাৰ কাষতে দেখা গৈছে মৃন্ময়ী মূৰ্তিসমূহ বিভিন্ন আমি যেনেকৈ কৈছোঁ যে বিভিন্ন দেখা গৈছে চাইজৰ বিভিন্ন আকাৰৰ এই মূৰ্তিসমূহ আৰু সৰস্বতী পূজাৰ বাবে তেখেতসকল হৈছে। আপোনাৰ কোনকেইটা মূৰ্তি? তো কি দাম অলপ কৈ দিয়কচোন। হয়তো 2500 হ'ব, 1500, 2500। কোনটো কিমান? এইটো কিমান? 2500। 2500 আৰু সৰু মূৰ্তি 1500, 1000, 800 এরকম। হাইলাকান্দিত কালি সকলো শিক্ষা প্ৰতিষ্ঠানতে সৰস্বতী পূজা অনুষ্ঠিত হ'ব, লগতে বিভিন্ন ঘৰত বিভিন্ন অফিচতো সৰস্বতী পূজা অনুষ্ঠিত হ'ব আৰু তাৰে বাবে দেখা গৈছে হাইলাকান্দি জিলা এক প্ৰকাৰ সম্পূৰ্ণ সাজু হৈ উঠিছে।